জয় শ্ৰীকৃষ্ণ জয় মা লক্ষ্মী ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মিথুন ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ জুন জুলাই আৰু আগষ্ট এই তিনি মাহটো কিদৰে পাৰ হ'ব এই তিনি মাহত কেনে ধৰণৰ ইতিবাচক ফল দেখিব কোনখিনি ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিলে উপকৃত হ'ব সকলোখিনি তথ্য আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এই ৰাশিফল ভিডিঅ'টো হৈছে সম্পূৰ্ণ চন্দ্ৰমা গতিৰ আধাৰিত ৰাশিফল আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছোঁ এই ৰাশিফল চন্দ্ৰমা গতিৰ আধাৰিত ৰাখিব মিথুন ৰাশিৰ লোকসকলৰ বাবে গ্ৰহৰ গতিবিধিৰ ভিত্তিত বুলি কৈছে আপোনালোকৰ জন্ম তিথি লগ্ন আৰু মহাদশাৰ ওপৰত ফল বেলেগ হ'ব পাৰে ই 100% নিশ্চিত নহয় কিন্তু আপোনালোকৰ বুদ্ধি যোগাযোগ দক্ষতা আৰু কঠোৰ পৰিশ্ৰমে আপোনালোকৰ মূল চাবিকাঠি বুলি কৈছে মিথুন ৰাশি জাতক জাতিকাসকলৰ অধিপতি ৰাশিৰ অধিপতি হৈছে বুধ অৰ্থাৎ বুধ ইজুকেল বুদ্ধি কথা বতৰা লিখা পঢ়া ব্যৱসায় যাত্ৰা নৃতক এই তিনি মাহ বুধৰ গতি আৰু শনি ৰাহুৰ কেতুৰ যি দৃষ্টিৰ বাবে মিথুনৰ জীৱনত বিশেষকৈ কৈছে যে গতি প্লাছ পৰিৱৰ্তন প্লাছ নতুন সুযোগ বেছি থাকিব এই তিনি মাহত জুন মাহৰ 2026 চনৰ মিথুন ৰাশিৰ লোকসকলৰ বাবে কৰ্মৰ যোগাযোগ আৰু পৰিৱৰ্তনৰ মাহ বুলি কৈছে সাধাৰণ যি প্ৰভাৱ জুন মাহৰ আৰম্ভণিৰ পৰা বিশেষকৈ বুধৰ মিথুনতে থাকিব নিজৰ ঘৰত মন বুদ্ধি তীক্ষ্ণ হ'ব নতুন আইডিয়া নতুন কাম আৰম্ভ কৰাৰ বাবে ভাল সময় বুলি কৈছে মাজভাগত জুন মাহৰ মাজভাগত কৰ্মৰ বোজা বেছি হ'ব কিন্তু শেষত ভাল ফল পোৱাৰ সম্ভাৱনা আছে কৰ্ম আৰু ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা চাকৰি কৰা মিথুন ৰাশিৰ লোকসকলৰ বাবে নতুন দায়িত্ব ট্ৰেন্সফাৰ প্ৰমোচনৰ কথা বতৰা আগবাঢ়িব লিখা পঢ়া মাৰ্কেটিং মিডিয়া IIT একাউণ্টছত কাম কৰাৰ লোকসকলৰ বাবে সুনাম বেছি হ'ব জুন মাহত বিশেষকৈ ব্যৱসায়ীসকলে নতুন বিশেষকৈ প্ৰডাক্ট লঞ্চ অনলাইন ব্যৱসায় পাৰ্টনাৰশ্বিপৰ চুক্তি কৰিব পাৰে যোগাযোগৰ জৰিয়তে ডাঙৰ ডিল হ'ব পাৰে বুলি কৈছে পুৰণা বাকী বিশেষকৈ ডিউ টকা আদায় হোৱাৰ সম্ভাৱনা আছে 60 পৰা 70% বিশেষকৈ জুন 15 জুনৰ পাছত বিশেষকৈ ধনৰ যি অহা যোৱা বেছি হ'ব সাৱধান হ'ব লাগিব 10 পৰা 20 জুনৰ সময়খিনিত বুধ অস্ত যোৱাৰ বাবে ডকুমেণ্ট চুক্তি সহি কৰোঁতে সাৱধান হ'ব লাগিব দুবাৰ পঢ়ি চাব বুলি কৈছে সহি কৰাৰ আগতে লোন ক্ৰেডিট কাৰ্ডৰ বিল সময়মতে দিয়াৰ অভ্যাস গঢ়ি তোলক প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা বন্ধুৰ জৰিয়তে নতুন চিনাকি প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে জুন মাহত কথা বতৰা মিঠা হ'ব বুলি কৈছে বৈবাহিক জীৱনত বা বিবাহিত মিথুন ৰাশিৰ লোকসকলৰ বাবে সংগীৰ লগত ভ্ৰমণ নতুন ৰিস্ক স্কিল শিকা একেলগে কৰ্ম কৰাৰ সুযোগ ভুল বুজাবুজিবোৰ বেছি হ'ব পাৰে ভাই ভনী ওচৰ চুবুৰীয়াৰ বা সহকৰ্মীৰ লগত আপোনালোকৰ যি মিলা প্ৰীতি আণ্ডাৰষ্টেণ্ডিং বাঢ়িব বুলি কৈছে জুন মাহত সাৱধান হ'ব লাগিব জুন মাহত বেছি কথা কোৱা বাবে আপোনালোকৰ সমস্যা হ'ব পাৰে মানহানি হ'ব পাৰে বুলি কৈছে ৰহস্য গোপন ৰাখক মাতৃৰ স্বাস্থ্যৰ প্ৰতি মন দিয়ক স্বাস্থ্যৰ ক্ষেত্ৰত মন চঞ্চল থাকিব টোপনি কম হ'ব পাৰে যোগ প্ৰাণায়াম কৰিলে মানসিক শান্তি পাব দুৰ্বল ঠাইবোৰ হৈছে আপোনালোকৰ শ্বাস নলী কান্ধ হাতৰ স্নায়ু বেছি কথা কোৱা বা চিঞৰাৰ বাবে গলাৰ বিষ ধূলাৰ বাবে আপোনালোকৰ এলাৰ্জি হ'ব পাৰে বুলি কৈছে দিনত 3 লিটাৰ পানী খোৱাৰ অভ্যাস গঢ়ি তোলক সেউজীয়া শাক পাচলি খোৱাৰ অভ্যাস গঢ়ি তোলক ৰাতি মোবাইল কমকৈ ব্যৱহাৰ কৰাৰ অভ্যাস গঢ়ি তোলক বুলি কৈছে ভাল হ'ব এতিয়া আহিছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনৰ জুলাই মাহটো কিদৰে পাৰ হ'ব ভ্ৰমণ শিক্ষাৰ মান সন্মান মাহ বুলি কৈছে সাধাৰণ যি প্ৰভাৱ পৰিব জুলাইত বুধৰ কৰ্কটত গৈ ধন স্থানত থাকিব মনৰ যি আপোনালোকৰ অলপ মনটো বিশেষকৈ আপোনালোকৰ অলপ ভাবুক হ'ব কিন্তু কথা বতৰাৰ জৰিয়তে আপোনালোকৰ ধন আহিব 5 জুলাইৰ পাছত বুধ অস্তৰ গতে বিশেষকৈ সিদ্ধান্ত লাহে লাহে ল'ব ধন কৰ্ম আৰু ব্যৱসায় ক্ষেত্ৰত এই জুলাই মাহটো চৰকাৰী কাম আইন সংক্ৰান্ত কাম প্ৰশাসন পৰামৰ্শ দিয়া কামত সফলতা পোৱাৰ সম্ভাৱনা আছে বিষয়সকলৰ পৰা প্ৰশংসা পাব ব্যৱসায়ত নতুন ক্লায়েণ্ট বিশেষকৈ মহিলা গ্ৰাহকৰ পৰা লাভ 20 জুলাই পাছত ডাঙৰ অৰ্ডাৰ পাব পাৰে শ্বেয়াৰ মাৰ্কেট অনলাইন ট্ৰেডিং কৰা সকলৰ বাবে 1 পৰা 10 জুলাই সময়খিনিত আৰু 25 পৰা 31 জুলাই সময়খিনিত ভাল ফল পাব পাৰে মাজৰ সময়খিনি ৰিস্ক বেছি নল'ব সাৱধান হ'ব লাগিব বুধ অস্ত থকা 5 পৰা 25 জুলাইত নতুন ৰিস্কি বিনিয়োগ গাড়ী মটৰ কিনাৰ পিছুৱাই দিয়ক বুলি কৈছে চৰকাৰী কৰ্মচাৰীসকলৰ শুভ দেখা পোৱা গৈছে কিন্তু কৰ্মচাৰীসকলৰ লগত কিন্তু অলপ সহকৰ্মীৰ লগত মতানৈক্য হোৱাৰ সম্ভাৱনা আছে গতিকে ধৈৰ্য বজাই ৰাখিব লাগিব এই ক্ষেত্ৰত কিন্তু মিথুন ৰাশিৰ জাতক জাতিকাসকলে জুন মাহৰ এই সময়খিনিত গুৰুত্ব দিব প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনত মাংগলিক কাম বিয়াৰ বা কিছু আপোনালোকৰ ইতিবাচক শুভ কামৰ আলোচনা আগবাঢ়িব পিতৃ মাতৃৰ আশীৰ্বাদত বুলি কৈছে প্ৰেমৰ সম্পৰ্ক গোপন পৰ্যায়ত থাকিব পাৰে বিশেষকৈ পৰিয়ালক জনোৱাৰ আগত 100 বাৰ নিশ্চিত হওক বুলি কৈছে বিশেষকৈ দূৰত থকা আত্মীয়ৰ লগত যোগাযোগ হ'ব ভিডিঅ' কল মেছেজৰ জৰিয়তে আপোনালোকৰ মন ভাল লাগিব সাৱধান হ'ব লাগিব অতি আৱেগিক হৈ এই জুলাই মাহত মিথুন ৰাশিৰ জাতক জাতিকাসকলে প্ৰতিশ্ৰুতি নিদিব কাকো
প্ৰেমত তৃতীয় পক্ষৰ ব্যক্তিৰ হস্তক্ষেপো হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত পেট হজম গেছৰ এচিডিটি সমস্যা বেছি হ'ব পাৰে। বাহিৰৰ খাদ্য খোৱাৰ, ঠাণ্ডা পানী খোৱাৰ, জাংক ফুড এৰিব লাগিব। মনৰ অশান্তিৰ বাবে চিন্তা বেছি হোৱাৰ সম্ভাৱনা আছে। টোপনি ঔষধৰ প্ৰয়োজন আছে। বিশেষকৈ এই সময়খিনিত টোপনি প্ৰয়োজন আছে আৰু প্লাছ যদি বেমাৰ আজাৰ হৈ আছে ঔষধৰ প্ৰয়োজন আছে। ৰাতি গৰম গাখীৰ জাইফল খাওক বুলি কৈছে। সপ্তাহত 2 দিন উপবাস বা ফলাহাৰ আপোনালোকে কৰক বুলি কৈছে। ঘৰখনৰ সাপ্তাহিক খাদ্য খাওক বুলি কৈছে, ভাল হ'ব। বৃহস্পতিবাৰে বিষ্ণুজীক বা বিষ্ণু ভগৱানক বগা ফুল চেনি দিয়ক। ওম নমো ভগৱতে বাসুদেৱাই 21 বাৰ আপোনালোকে জপ কৰক। গৰীব কোনো ছাত্ৰ ছাত্ৰী কিতাপ কলম আপোনালোকে দান কৰক বুলি কৈছে। সাধাৰণ প্ৰভাৱ আগষ্ট মাহৰ আৰম্ভণিত বুধ সিংহত কৰ্মস্থানত আত্মবিশ্বাস বেছি হ'ব। 17 আগষ্টৰ পাছত বুধৰ নিজৰ ৰাশি কন্যাত গৈ বিশেষকৈ নিজ ভংগ ৰাজযোগ বনাব। এইটো মিথুন ৰাশিৰ লোকসকলৰ বাবে বছৰৰ সৰ্বোত্তম সময়। ধন আৰু ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ 17 আগষ্টৰ পাছত কৰ্মত বিশেষকৈ আপোনালোকৰ দ্ৰুতগতিত পদোন্নতি, দৰমহা বৃদ্ধি, নতুন চাকৰি ভাৰ পাব পাৰে। চৰকাৰী চাকৰি প্ৰাৰ্থীৰ বাবে শুভ খবৰ আহিব পাৰে বুলি কৈছে। ব্যৱসায়ীসকলে নতুন শাখা, নতুন বিশেষকৈ ফাইনেন্সি, বিদেশী ক্লায়েণ্ট পাব পাৰে। IT, ডিজাইন, মাৰ্কেটিং, শিক্ষাৰ ব্যৱসায় ডাঙৰ লাভ। 1 পৰা 15 আগষ্টত বিশেষকৈ কৰ্মবোজা বেছি হ'ব, কিন্তু 17 তাৰিখৰ পাছত সকলো ঠিক হৈ যাব। পুৰণাৰ যি বিবাদ কেছ আপোনালোকৰ নাইকিয়া হ'ব। সাৱধান হ'ব লাগিব। 1 পৰা 16 আগষ্টৰ সময়খিনি বুধ দুৰ্বল, গতিকে গুৰুত্বপূৰ্ণ ফাইল, পাছপোৰ্ট, মোবাইলৰ ডাটা ভালকৈ লক কৰি ৰাখক। হেকিং বা ডাটা লিকৰ যোগ বুলি কৈছে। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা আগষ্ট মাহত 17 আগষ্টৰ পাছত বিবাহযোগ্য মিথুন ৰাশিৰ লোকসকলৰ বাবে শ্ৰেষ্ঠ সম্বন্ধ আহিব পাৰে। ঘৰখনৰ মানুহবোৰ সুখী হ'ব। বিবাহিতসকলৰ বাবে সংগীৰ লগত দ্বিতীয় হনিমুনৰ দৰে সময় বুলি কৈছে। একেলগে ব্যৱসায় কৰ্ম কৰিলে সফলতা পাব। সন্তানৰ পঢ়া শুনাৰ, চাকৰি, বিবাহৰ বাবে এই সময়খিনি আপোনালোকৰ শুভ দেখা পোৱা গৈছে। আগষ্ট মাহৰ এই সময়খিনিত সাৱধান হ'ব লাগিব। 1 পৰা 16 আগষ্টত ইগোৰ বাবে কাজিয়া হ'ব পাৰে। প্ৰেম বা পাৰিবাৰিক দৃষ্টিকোণৰ পৰা খং নকৰিব। শহু শাহুৰ লগত মৰ্যাদা ৰাখি কথা কওক বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আগষ্ট মাহত শক্তি আৰু আত্মবিশ্বাস বেছি হ'ব। জিম, যোগাসন কৰিলে মন ভাল লাগিব। দুৰ্বল ঠাইবোৰ হৈছে তেজৰ যি চাপ, হাৰ্টৰ সমস্যা, চকু মূৰৰ বিষৰ হ'ব পাৰে। বেছি খং চাপ লৈ নাথাকিব। BP ৰোগীসকলে নিমখ কমকৈ খোৱাক বুলি কৈছে। খাবলৈ অভ্যাস গঢ়ি তোলক বুলি কৈছে, বেছি নাখাব। সূৰ্যক নমস্কাৰ কৰক বুলি কৈছে। ৰাতি চকু বন্ধ কৰি 10 মিনিট আপোনালোকে ধ্যান কৰক। চকু বিশেষকৈ ৰোজ বাটাৰ দিয়ক বুলি কৈছে, ভাল হ'ব। উপায় হৈছে আগষ্ট মাহত 17 আগষ্টৰ পাছত প্ৰতিদিনে ওম বুদ্ধায় নমঃ 108 বাৰ জপ কৰক। সেউজীয়া বুট মগুৰ দাইল দান কৰক বুলি কৈছে। নাকত সোণ বা সেউজীয়া পাথৰ পিন্ধিলে বুদ্ধি বেছি হ'ব বুলি কৈছে। একে সময়তে জুন, জুলাই, আগষ্টৰ এই সময়খিনি মিথুন ৰাশিৰ লোকসকলৰ বাবে মুখ্য ফল হৈছে নতুন কাম, যোগাযোগ আৰু পৰিৱৰ্তন। 1 পৰা বিশেষকৈ 9 জুনৰ আৰু 21 পৰা 30 জুনৰ সময়খিনিত। সাধাৰণ সময় হৈছে 10 পৰা 20 জুন। বুধ আপোনালোকৰ অস্ত। ভাগ্য ৰং হ'ব আপোনালোকৰ জুন মাহৰ বাবে সেউজীয়া। ভাগ্য নম্বৰ হ'ব 5 আৰু 6। মনত ৰাখিব এই 3 মাহৰ বাবে বিশেষ উপায় কিছুমান আপোনালোকে লৈ লওক। মনত ৰাখিব নিত্য উপায় প্ৰতিদিনে পুৱা 11 বা ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰক। বুদ্ধি আৰু যোগাযোগ শক্তি বেছি হ'ব। দানৰ ক্ষেত্ৰত প্ৰতি বুধবাৰে বিশেষকৈ আপোনালোকে কোনো বিকলাংগ মানুহক সহায় কৰক। শিক্ষক, ছাত্ৰ ছাত্ৰীক হওক সেউজীয়া বস্ত্ৰ দান কৰক। মগুৰ দাইল দান কৰক। কলম দান কৰক। ৰত্ন হৈছে পান্না, সেউজীয়া পাথৰ, সোণ, ৰূপৰ আঙুঠিত বিশেষকৈ কনিষ্ঠ আঙুলিত আপোনালোকে পিন্ধিব পাৰে, বহুত শুভ হ'ব। সাৱধানতা হৈছে এই 3 মাহত মোবাইল, লেপটপ, পাছপোৰ্ট, গুৰুত্বপূৰ্ণ কাগজ পত্ৰ ভালকৈ চম্ভালি ৰাখক। হেৰুৱা বা চুৰি বা হেকিঙৰ যোগ আছে, মনত ৰাখিব, নহ'লে বিপদত পৰিব পাৰে। মন্ত্ৰ হৈছে কাম আৰম্ভ কৰাৰ আগতে ওম গণ গণপতি নমঃ 3 বাৰ আপোনালোকে জপ কৰক বা মাতক মনতে, ভাল হ'ব। সকলো বাধা আঁতৰিব বুলি কৈছে। গুৰুত্বপূৰ্ণ হৈছে এই ৰাশিফল সাধাৰণ। আপোনালোকৰ জন্মকুণ্ডলীত বুধ, শনি, ৰাহুৰ যি অৱস্থানৰ ওপৰত ফল বেলেগ হ'ব পাৰে। ডাঙৰ চাকৰি, ব্যৱসায় আৰু কৈছে যে আপোনালোকৰ বিবাহৰ সিদ্ধান্তৰ আগত নিজৰ জন্মকুণ্ডলী এজন ভাল জ্যোতিষক দেখুৱাই ল'ব, ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। আপোনালোকে সকলোৱে ভিডিঅ'টো চাই কেনে পালে জনাব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আহি থকা এই জুন, জুলাই, আগষ্ট মাহটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে যিসকলে নতুনকৈ চাইছে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে নাই, ছাবস্ক্ৰাইব কৰি দিব, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়।